মেট্ৰ' দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ যোৰহাট সংসদীয় সমষ্টিত তৎপৰ হৈছে অগপ। আজি আঞ্চলিক দলটোৰ নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক। অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই বৈঠকখন। জিলা সভাপতি, সম্পাদক আৰু শীৰ্ষ নেতাৰ সৈতে ৰণকৌশল প্ৰস্তুত কৰিছে অগপই। আৰু এই মুহূৰ্তত আমি লাইভত সংযুক্ত হৈছোঁ যোৰহাটৰ সাংবাদিক পৰমানন্দ বৰা আছে আমাৰ সৈতে। হয় পৰমানন্দ বৰা, পোনে পোনে আপোনাৰ ওচৰলৈ গৈছোঁ। যোৰহাট লোকসভা সমষ্টিত বিজেপি যথেষ্ট তৎপৰ হৈ পৰিছে, সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অগপই যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে। আজিৰ বৈঠকখনত কি আলোচনা হোৱাৰ সম্ভাৱনা আছে? নিশ্চয়কৈ আইচন ছাৰ চাওক, কাৰণ দেখা পোৱা গৈছে যে বিগত দিনকেইটাত যোৰহাটত, বিশেষতঃ যোৰহাট 14 নং যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা চলিছে। বিশেষতঃ গৌৰৱ গগৈ ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ঠিক সমানে সমানে তপন গগৈ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু সেইবাবে দেখা পোৱা গৈছে আজিৰ দিনটোত 14 নং যোৰহাট লোকসভা সমষ্টিত অগপ আজি তৎপৰ হৈ পৰা দেখা পোৱা গৈছে, হঠাৎ তৎপৰ হৈ পৰা দেখা পোৱা গৈছে। কাৰণ আজি 14 নং লোকসভা সমষ্টিত যোৰহাট যি জিলা কাৰ্যালয় আছে, অগপৰ যি জিলা কাৰ্যালয় আছে, তাত দেখা পোৱা গৈছে যে যিসমূহ 10টা সমষ্টিৰ অগপৰ সভাপতি সম্পাদককে ধৰি যি ভাতৃ সংগঠন, ভগ্নী সংগঠন আছে, তাৰ সভাপতি সম্পাদক, দলীয় নেতৃত্ব সকলো আহি ইয়াত উপস্থিত হৈছে। কেশৱ মহন্ত, অতুল বৰা আহি উপস্থিত হৈছে, তাৰ দলীয় কৰ্মকৰ্তা আহি উপস্থিত হৈছে। আজিৰ পৰা যি মিত্ৰ দল বিজেপিক কেনেধৰণে তেওঁলোকৰ মিত্ৰ দল বিজেপিক কেনেধৰণে সহায় কৰিব তাৰ কাৰণে এটা পৰিকল্পনা তেওঁলোকে কৰিব, ৰণকৌশল তেওঁলোকে তৈয়াৰ কৰিব। আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে এই মুহূৰ্তত অতুল বৰা যিহেতু আমি অতুল বৰাৰ পৰা পোনে পোনে সেই কথা জানিব বিচাৰিম যে কেনেধৰণে গোটেই সমষ্টিটোত কেনেধৰণে কাম কাজ চলিব। আমি পোনপটীয়া সম্প্ৰচাৰতে আপোনাক সুধিব বিচাৰিছোঁ যে फर्स्ट फेज में जोरहाट का है, काजीरंगा का है, तेजपुर का है, लखीमपुर का है और डिब्रुगढ़ का है। আমি যিটো পোনপটীয়া সম্প্ৰচাৰত আছোঁ, আমি অকণমান সুধিব বিচাৰিছোঁ যে আজি হঠাৎ দেখা পোৱা গৈছে যে যোৰহাটত বিজেপি আৰু কংগ্ৰেছৰ মাজত যথেষ্ট নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা দেখা পোৱা গৈছে। ইতিমধ্যে গৌৰৱ গগৈ ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে আমাৰ বিজেপি প্ৰাৰ্থীগৰাকীয়েও ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। হঠাৎ তৎপৰ হৈছে অগপ। আজি 10টাকৈ সমষ্টিৰ সভাপতি সম্পাদকক মাতি অনা হৈছে জিলাৰ। কি ধৰণে গোটেই ব্যৱস্থাটো কৰা হৈছে? চাওক, এই যুঁজ ব্যক্তিগত যুঁজ নহয়, ৰাজনীতিটোৱে হৈছে এটা কালেক্টিভ বিষয়, এটা ছাবজেক্ট। এই যুঁজ NDA ভাৰ্চাছ কংগ্ৰেছততো এতিয়া দল বিশেষ নাই। 40টা দললৈকে তেওঁলোক লৈ পেলাই তেওঁলোকে এখন বিশাল মঞ্চ ইণ্ডিয়া কৰাৰ কথা কৈছিলে। এতিয়াতো কমি কমি আহি অসমত কেইটা দল হৈছে, হয়তো 2-3টা লেখত ল'ব লগীয়া আছে। এই যুঁজখন কোনো ইণ্ডিভিজুৱেল যুঁজ নহয়, মই নাভাবোঁ। আৰু আমি বিকাশৰ ৰাজনীতিত বিশ্বাস কৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত দেশখনত আৰু আমাৰ ৰাজ্যখনৰ কোনে কোনে যিদৰে বিকাশ সম্ভৱ হৈছে, বিকাশ ত্বৰান্বিত হৈছে, আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল সুযোগ্য নেতৃত্বত যিখিনি হৈছে, তো কংগ্ৰেছৰ দিনততো ইমান কাম হোৱা নাছিল। আপোনালোকে জানেই যে স্বাধীনতাৰ পিছত দীঘলীয়া সময় দেশত কেন্দ্ৰত যিদৰে কংগ্ৰেছ দলৰ চৰকাৰ আছিল আৰু আমাৰ ৰাজ্যখনতো কংগ্ৰেছ দলে শাসন কৰাৰ সুবিধা পাইছিল। 2001ৰ পৰা 16লৈকে যোৰহাটত মই আন কথা নকওঁৱেই, অন্য সমষ্টিৰ কথা, বৌদ্ধিক ৰাজধানী বুলি কোৱা হয় অসমৰ প্ৰাণকেন্দ্ৰ যোৰহাটখনত বহুত কিবা কৰিব পাৰিলেহেঁতেন। কিন্তু আপোনালোকে চাওক, এই কম দিনৰ ভিতৰতে সিদিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি 17,500 কোটি টকাৰ প্ৰকল্পৰ ইয়াত কিছুমান শিলান্যাস কৰিলে, আধাৰশিলা কৰিলে, কিছুমান মুকলি কৰিলে, যেনে লাচিতৰ প্ৰতিমূৰ্তিটো মুকলি কৰিলে। এই কামখিনি কৰিবলৈ কি অভাৱ আছিল? কংগ্ৰেছৰ কি নাছিল কেৱল তেওঁলোকৰ ৰাজনৈতিক ইচ্ছা। গতিকে ইণ্ডিভিজুৱেল ব্যক্তিকেন্দ্ৰিক এই ৰাজনীতিটো ব্যক্তি বিশেষক লৈ নহয়, মানুহে ডেভেলপমেণ্ট বিচাৰে, মানুহে উন্নয়ন বিচাৰে, আৰু আমি বিকাশৰ ৰাজনীতিয়ে কৰিছোঁ। এতিয়াৰ পৰা দেখা পোৱা গৈছে যে তপন গগৈক সহায় কৰিবলৈ, বিজেপি দলটোক সহায় কৰিবলৈ মিত্ৰজোঁট হিচাপে অগপই আজিৰ পৰা ৰণকৌশল তৈয়াৰ কৰিব নেকি? আমাৰতো লাগি আছে। আপোনালোকে জানেই যে 2023 এপ্ৰিল মাহৰ পৰা আমি প্ৰতিটো লোকসভা সমষ্টিত আমি সাংগঠনিক কৰ্মী অভিৱৰ্তন আমি অনুষ্ঠিত কৰিছিলোঁ। তাৰ পৰা আমি বুথ কমিটিবিলাকক লৈ আমি তেনেধৰণে লোকসভা সমষ্টি ভিত্তিত কৰিছিলোঁ, যাতে আমি যিকোনো লোকসভা সমষ্টিত প্ৰাৰ্থী দিলেও আমি জয়ৰ মুখ দেখিব পাৰোঁ। এতিয়া আমাৰ প্ৰধান দায়িত্ব হ'ল অসম গণ পৰিষদ দল মিত্ৰ দল হিচাপে যে ভাৰতীয় জনতা পাৰ্টীৰ য'ত প্ৰাৰ্থী আছে তাত আমি সহায় কৰাটো আমাৰ মূল কথা। আজি বৰপেটাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম
আমাৰ প্ৰাৰ্থী আছে, ধুবুৰীত প্ৰাৰ্থী আছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে খুব তৎপৰতাৰে আপোনালোকে দেখিছে যে কোড অফ কণ্ডাক্ট, মডেল কোড অফ কণ্ডাক্ট লাগু নহওঁতেই এখন বৃহৎ সভা অনুষ্ঠিত কৰিলে, য'ত অসম গণ পৰিষদ দল যৌথভাৱে এই গোটেই কামখিনিৰ লগত জড়িত আছিল। কিন্তু ইনিচিয়েটিভটো ভাৰতীয় জনতা পাৰ্টি, য'ত ৰাজনাথ সিং ডাঙৰীয়াই সম্বোধন কৰি গ'ল। যি দুটা দলত আপোনালোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে, পুৰা কনফিডেণ্ট নে সেই দুটা দলত জিকিব? 100% আমি কনফিডেণ্ট কেৱল সেই দুটা দল বুলি নহয়, অসমৰ 14টা সমষ্টিত আমি এইবাৰ কনফিডেণ্ট। যোৰহাটত তৰুণ গগৈ 100% জিকিব, 100% জিকিব। কাৰণ মইতো কৈছোঁ এইটো এটা ইণ্ডিভিজুৱেল গেম নহয়, এইটো এটা এনে বিষয়, এটা কংগ্ৰেছ ভাৰ্চাছ NDA, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত। আজি সভাখনত কোন কোন উপস্থিত থাকিব? আজি সভাখনত জিলাৰ আমাৰ সভাপতি সম্পাদক মূল বিষয়ববীয়া, আমাৰ চেণ্ট্ৰেল কমিটিৰ যিখিনি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিষয়ববীয়া আছে তেওঁলোক থাকিব, আৰু আমাৰ কেওটা বিধানসভা সমষ্টি, যোৰহাট লোকসভা সমষ্টি তাৰ সভাপতি সম্পাদক, আৰু আমাৰ চিষ্টাৰ সংগঠনবিলাকৰ সভাপতি সম্পাদক। আমি বহুত ডাঙৰ সভা পতা নাই। ইয়াৰ পিছত আমি পৰমানন্দ বৰা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি অগপৰ সভাপতি অতুল বৰাই কেনেধৰণে যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী তৎপৰতা অগপৰ কেনেধৰণৰ এই সন্দৰ্ভত তেওঁ জনাইছে, লগতে কিমান আত্মবিশ্বাসী হৈ আছে অগপৰ লগতে বিজেপি, এই সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে। পৰমানন্দ বৰা, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।